হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল SHG গোটৰ মহিলাসকলে আপোনাৰ 10,000 টকাৰ ফৰ্মটো আপুনি কেনেকৈ ফিল কৰিব। বহুতে কিন্তু আপোনাৰ এই ফৰ্মখন ফিল কৰোঁতে ভুল কৰি আছে। হেল্ল' ভিউয়াৰ্স, এই 10,000 টকাৰ ফৰ্ম SHG মহিলাসকলে কেনেকৈ ফিল কৰিব সম্পূৰ্ণ এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউয়াৰ্স, আৰু এটা ৰিকোয়েষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউয়াৰ্স, আপোনাৰ যিখন ফৰ্ম আপুনি পাইছে, এই ফৰ্মখন আপোনাৰ এনেকৈ আপুনি ডেছবৰ্ডত আপুনি দেখা পাব। ইয়াত চাওক, প্ৰথমতে দিয়া আছে ইয়াত পাছপোৰ্ট ফটো এটা লগাব আৰু ইয়াত চাওক আবেদন পত্ৰ এপ্লিকেশ্যন ফৰ্মখন এনেকৈ আপুনি চাব পাৰিব। প্ৰথমতে ইয়াত চাওক আত্মসহায়ক গোটৰ সদস্যৰ নাম, নেম অফ দ্য SHG নাম্বাৰ, আপুনি ইয়াত গোটেইকেইটা কেপিটেল লেটাৰ্ছত আপুনি ফিল কৰিব। আৰু ইয়াত চাওক SHG নেম, গোটৰ আত্মসহায়ক গোটৰ নামটো আপুনি ইয়াত ফিল কৰি দিব। আৰু ইয়াত চাওক আত্মসহায়ক গোটৰ MIS কোডটো আপুনি ইয়াত ফিল কৰি দিব। এই কোডখন যদি আপুনি নাজানে তেন্তে আপোনালোকৰ জীৱিকাৰ পৰা আপুনি এই MIS কোডটো আপুনি কালেক্ট কৰি ইয়াত ফিল কৰিব। আৰু ইয়াত আপোনাৰ এটা মোবাইল নম্বৰ ফিল কৰিব। আৰু ইয়াত চাওক 5 নম্বৰ জাতি দিয়া আছে। ইয়াত চাওক জেনাৰেল, OBC, SC, ST, আপুনি ইয়াত যি হয় আপুনি ফিল কৰি দিব। হেল্ল' ভিউয়াৰ্স, আপুনি কাষ্টটো ফিল কৰাৰ পিছত ইয়াত চাওক আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি। যদি আপুনি মৰাণ বা মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় তেন্তে আপুনি ইয়েছ কৰিব, নাইবা আপুনি ন' কৰি দিব। আবেদনকাৰী চাহ জনজাতিৰ আপোনাৰ অন্তৰ্ভুক্ত হয় নেকি, যদি হয় ইয়াত হয় বুলি দিব, নাইবা ইয়াত নহয় লিখি দিব। হেল্ল' ভিউয়াৰ্স, আপুনি ইয়াত আপোনাৰ বেংকৰ ছেভিংছ একাউণ্ট, বেংক একাউণ্ট নম্বৰটো ইয়াত ফিল কৰিব। ইয়াত বেংকৰ নাম ফিল কৰিব, ইয়াত আপোনাৰ ব্ৰাঞ্চটো ফিল কৰিব, IFSC কোড ফিল কৰিব, আপোনাৰ বেলেঞ্চটো আপুনি ইয়াত ফিল কৰি দিব। ফিল কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত দিয়া আছে গাঁও পঞ্চায়ত, গাঁও পৰিষদ উন্নয়ন কমিটি আৰু গাঁও উন্নয়ন কমিটিৰ আপুনি MSC সমষ্টিৰ নামটো আপুনি ইয়াত ফিল কৰি দিব। MSC কনষ্টিটিউৱেন্সি যিটো নাম হয় আপুনি ইয়াত ফিল কৰি দিব। ইয়াত আপোনাৰ ব্লকটো ফিল কৰিব, ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো ফিল কৰি দিব। হেল্ল' ভিউয়াৰ্স, ফিল কৰাৰ পিছত ইয়াত চাওক বিধানসভা সমষ্টিৰ নাম আপুনি ইয়াত ফিল কৰি দিব। আৰু ইয়াত চাওক আপোনাৰ দিয়া আছে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰৰ ইপিক ID নম্বৰকেইটা আপুনি ইয়াত ফিল কৰি দিব। আৰু ইয়াত আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নামটো আপুনি ইয়াত ফিল কৰি দিব। আৰু ইয়াত চাওক ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰটো ইয়াত আপুনি ফিল কৰি দিব। আৰু যদি ইয়াত চাওক দিয়া আছে 17 নম্বৰ দিয়া আছে সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয় আপুনি ইয়াত ফিল কৰি দিব। আৰু ইয়াত দিয়া আছে বিদ্যালয়লৈ যোৱা 3 বছৰৰ পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয় আপুনি ইয়াত ফিল কৰি দিব। আৰু ইয়াত দিয়া আছে বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছে নে নাই, যদি প্ৰযোজ্য হয় আপুনি ইয়েছ বা ন' কৰি দিব। আৰু ইয়াত দিয়া আছে আপোনাৰ অমৃত বৃক্ষ আন্দোলন ৰোপণ কৰা গছপুলিটো জীয়াই আছে আৰু ডাঙৰ হৈছে নে নাই, যদি নাই তেন্তে ন' দিব, আৰু যদি আছে তেন্তে আপুনি ইয়েছ কৰি দিব। যদি নহয় সেই ঠাইত আপুনি নতুন গছপুলি ৰোপণ কৰা হৈছে নে নাই আপুনি ইয়েছ ন' কৰি দিব। আৰু ইয়াত দিয়া আছে 2021 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বাহিৰে আত্মসহায়ক গোট, গ্ৰাম্য সংগঠন, মণ্ডল পৰ্যায়ৰ সংগঠন, বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি, যদি হয় তেন্তে ইয়েছ কৰিব, যদি নাই তেন্তে ন' কৰি দিব। আৰু ইয়াত চাওক 22 নম্বৰ দিয়া আছে পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ, আপুনি ইয়াত চাওক শাখাটো ইয়াত ফিল কৰি দিব। আৰু ইয়াত চাওক মই শ্ৰীমতী, আপোনাৰ নাম ফিল কৰিব, ইয়াত আপোনাৰ পিতৃৰ নামটো আপুনি ইয়াত ফিল কৰি দিব। চেম আপুনি ইংলিছত আপুনি চেম ফিল কৰি দিব। আৰু ইয়াত চাওক আপোনাৰ ডেটটো প্লেচটো দি দিব আৰু আবেদনকাৰী ইয়াত এটা ছিগনেচাৰ মাৰিব। হেল্ল' ভিউয়াৰ্স, ইয়াতো আপোনাৰ ইয়াৰ দ্বাৰা মই শ্ৰীমতী, পিতা, স্বামী ইয়াত ফিল কৰিব। আৰু অলপ স্ক্ৰল ডাউন কৰি ইয়াত আবেদনকাৰীৰ নামটো আপুনি ইয়াত ফিল কৰি দিব। আৰু চেম ইয়াতো আপোনাৰ নাম ফিল কৰিব, ইয়াত আপোনাৰ পিতা বা স্বামীৰ নামটো ফিল কৰিব আৰু বয়সটো আপুনি ইয়াত ফিল কৰি দিব। আত্মসহায়ক গোটৰ এগৰাকী সদস্য আৰু মই মোৰ MIS কোডটো আপুনি ইয়াত ফিল কৰি দিব। সম্পূৰ্ণ ফিল কৰাৰ পিছত মোৰ উপস্থিত আবেদনকাৰীয়ে তাৰিখ সত্য ঘোষণা
কৰি স্বাক্ষৰ কৰিলোঁ ইয়াত আপুনি সই এটা মাৰি দিব ইয়াত সাক্ষীৰ আপোনাৰ সিগনেচাৰটো আপুনি মাৰি দিব হেল্ল' ভিউয়াৰ্স সেম এনেকৈ আপোনাৰ নামটো আপুনি ফিল কৰিব আপোনাৰ ডটাৰৰ নামটো আপুনি ফিল কৰিব MIS কোডটো আপুনি ইয়াত ফিল কৰিব সেলফ হেল্প গ্ৰুপৰ নামটো আপুনি ইয়াত ফিল কৰিব সম্পূৰ্ণ ফিল কৰাৰ পিছত ইয়াত চাওক আপোনাৰ দিয়া আছে সিগনেচাৰ অফ এপ্লিকেণ্ট আপোনাৰ আবেদনকাৰী ইয়াত ফিল কৰিব সেম আপোনাৰ নামটো ইয়াত ফিল কৰিব ওয়াইফ ডটাৰ আপুনি ইয়াত ফিল কৰি দিব যি হয় MIS কোডটো বহাই দিব আপোনাৰ সেলফ হেল্প গ্ৰুপৰ SHG নামটো আপুনি ইয়াত ফিল কৰি দিব সম্পূৰ্ণ ফিল কৰাৰ পিছত আপুনি এবাৰ ভালকৈ ৰিড কৰিব ৰিড কৰাৰ পিছত আপুনি ইয়াত চাওক সিগনেচাৰ অফ এপ্লিকেণ্ট আপুনি ইয়াত ফিল সই এটা মাৰিব লাগিব আৰু ইয়াত চাওক আপোনাৰ সিগনেচাৰ অফ উইটনেছ ইয়াৰ পৰা আপুনি আপোনাৰ উইটনেছৰ নামটো ইয়াত আপুনি সইটো ল'ব লাগিব সম্পূৰ্ণ লোৱাৰ পিছত ইয়াত চাওক অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা পুলিকেইটাৰ ফটো ইয়াত আপলোড কৰিব লাগিব ইয়াত আপুনি যেতিয়া গছপুলি ৰোপণ কৰিছিলে এই গছপুলিজোপাত আপোনাৰ ফটো আপুনি জিঅ'টেগ হিচাপে ইয়াত আপুনি ফটো মাৰিব লাগিব সম্পূৰ্ণ মাৰাৰ পিছত আপুনি এবাৰ ভালকৈ ৰিড কৰিব ৰিড কৰাৰ পিছত আপুনি এইখন ফৰ্ম আপোনাৰ জীৱিকা দাতাত আপোনাৰ জমা দিব লাগিব জমা দিয়াৰ পিছত আপোনাৰ যিটো আপোনাৰ 10,000 টকা এই টকাটো হয়তো আপোনাৰ চৰকাৰে অতি সোনকালে ৰিলিজ কৰি দিব মই আশা কৰোঁ ভিডিঅ'টো আপুনি বুজিব পাৰিছে যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে ধন্যবাদ